আমি আজি ৰিভিজন চেপ্টাৰৰ 16 নম্বৰ অংকটো কৰিম যে 10% লাভ। 10% লাভ মানে 100 টকা কিনা দামত বেচা দাম হ'ব 100 টকা কিনা দামত বেচা দাম হ'ব 110 টকা। এতিয়া আমাক সুধিছে কিনা দাম আৰু বেচা দামৰ অনুপাত কিমান। এতেকে কিনা দাম আৰু বেচা দামৰ অনুপাত কিনা দাম 100 আৰু বেচা দাম হ'ব 110। গতিকে এই দুইটা সমান 10:11। এইটো হৈছে আমাৰ 16 নম্বৰৰ কিনা দাম আৰু বেচা দামৰ অনুপাত। তাৰপিছত আমি কৰি আছো 17 নম্বৰ। এই 17 নম্বৰ অংকটো আছে এনেকুৱা যে 30টা কণীৰ কিনা দাম 20টা কণীৰ বেচা দামৰ সমান। লাভৰ শতকৰা হাৰ উলিয়াব লাগে। 30টা কণীৰ 20টা কণীৰ বেচা দামৰ সমান হ'লে লাভৰ শতকৰা হাৰ কিমান? ধৰা হ'ল 30টা কণীৰ কিনা দাম, ধৰা হ'ল 30টা কণীৰ কিনা দাম আৰু 20টা কণীৰ বেচা দাম, 20টা কণীৰ বেচা দাম x টকা। দুয়োটা সমান। আমাক কৈছিল প্ৰশ্নত কি বুলি কৈছিল যে 30টা কণীৰ কিনা দাম 20টা কণীৰ বেচা দামৰ সমান হ'লে শতকৰা কিমান লাভ হ'ব। এতিয়া আমি এনেকৈ লিখিম 30টা কণীৰ কিনা দাম সমান x টকা। গতিকে এটা কণীৰ কিনা দাম সমান কি হ'ব? x বাই 30 টকা। আকৌ ইয়াত লিখিলো আকৌ 20টা কণীৰ বেচা দাম সমান x টকা। গতিকে এটা কণীৰ বেচা দাম হ'ব x বাই 20 টকা। এতিয়া আমাৰ কণীখিনিত বিক্ৰী কৰোঁতে লাভ হ'ল নে লোকচান হ'ল? আমি জানো লাভ সমান কি? বেচা দাম বিয়োগ কিনা দাম। এইটো উলিয়াই ললো। বেচা দাম আছিল আমাৰ x বাই 20 মাইনাছ x বাই 30। এতিয়া 20 আৰু 30ৰ লসাগু উলিয়াব লাগিব। লসাগু কিমান হ'ব? 20 পূৰণ 30 গতিকে 60 হ'ব। 60ক 20 দি হৰণ কৰিলে 3 গতিকে এইটো 3x মাইনাছ এইটো কি হ'ব? 2x সমান x বাই 60 টকা হ'ল লাভ। এতিয়া আমাক সুধিছে যে শতকৰা লাভ, শতকৰা লাভৰ হাৰ কিমান হ'ব?
এতিয়া শতকৰা লাভৰ হাৰ কিমান হ'ব আমি সেইটো উলিয়াব লাগিব। গতিকে তাৰ বাবে আমাৰ এটা সূত্ৰ আছে আৰু আমি এই সূত্ৰটোত আমি পেলাই যাম। এইখিনি মই মুছি দিছোঁ। ইয়াত লিখিম লাভৰ শতকৰা হাৰ। লাভৰ শতকৰা হাৰ সমান লাভ বাই কিনা দাম। লাভ বাই কিনা দাম। লাভ বাই কিনা দাম পূৰণ 100%। এতিয়া আমি কেইটা বহাই দিম ইয়াত য'ত যিটো আছে। লাভ হৈছিল আমাৰ x বাই 60 আৰু কিনা দাম আছিল x বাই কিমান 30 ইনটু 100%। গতিকে এইখিনি যদি আমি সৰল কৰি দিওঁ এনেকুৱা হ'ব x বাই 60 30 টো ওপৰত যাব ইনটু x আৰু এইটো 100%। x ৰ লগত x কাটা যাব 30 দি 60 দুবাৰ যাব আৰু 2 দি যদি 100 কাটা কিমান বাৰ যাব 50%। গতিকে আমাৰ লাভ হৈছিল কিমান 15%। এইটোৱে হৈছে আমাৰ এনসাৰ। তোমালোকে মোৰ অংকবিলাক চাই যদি বুজি পোৱা বা কিবা নোপোৱা মোক কমেণ্ট কৰি জনাবা আৰু তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু লগৰ বন্ধু বান্ধৱীবিলাকক শ্বেয়াৰ কৰি দিবা।